নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নতুন ভিডিঅ' এটা মাজলৈ। চ' আপোনালোকৰ ফালৰ পৰা বহুতে DLEDৰ যিটো কাউন্সেলিং প্ৰচেছ তাক লৈ ডাউট আছিলে। চ' সেইদিনাখন আপোনালোকক এটা ভিডিঅ'ত জনাইছিলোঁ যদিও আপোনালোকৰ সেইখিনি অকমান প্ৰথমৰখিনি ষ্টেপখিনি আপোনালোকক জনাইছিলোঁ, লাষ্টৰ আপোনালোকৰ ফাইনেল সাবমিটৰখিনি তাতে দেখুওৱা হোৱা নাছিলে। বহুতে হয়তো সেইভাবে কনফিউজন লাগি আছিলে। চ' আজি আপোনালোকৰ সন্মুখত প্ৰথমৰ পৰা একেবাৰে শেষলৈকে প্ৰচেছটো লাইভ কৰি দেখুৱাম। আপোনালোকে ভালদৰে চাই বুজি ল'ব আৰু চাব আপোনালোকৰ কাউন্সেলিং কৰাটো সঠিক হৈছে নে নাই। যদি হৈছে দেন ঠিক আছে, আৰু যদি হোৱা নাই তেনেহ'লে আপোনালোকে ভালদৰে আকৌ ইয়াতে সাবমিট কৰিব লাগিব। সো প্ৰথমতে আপোনালোকে নিজৰ আইডিটো লগইন কৰি ল'ব। তাৰ পিছত আপোনালোকে ক্লিক হেয়াৰ টু প্ৰচিড অনলাইন কাউন্সেলিং ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে যিটো ডিস্ট্ৰিক্টত আপুনি দিছিলে সেইটো ডিস্ট্ৰিক্ট অপশ্যন আপুনি লাভ কৰিব, বেলেগ আপুনি ইয়াতে অপশ্যনটো লাভ নকৰে, যিহেতু ডাইৰেক্ট বঙাইগাঁৱৰ বাবে এইটো লগইন কৰা হৈছে। সো মই ইয়াতে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ এই কেণ্ডিডেট গৰাকীৰ বাবে নৰ্মেল স্কুলটো চুজ কৰিলোঁ। ছেকেণ্ড ইয়াতে ডাইৰেক্ট বঙাইগাঁও চুজ কৰা হ'ল, যিহেতু দুখন ইনষ্টিটিউশ্যন আছে এইটোৱে দুটাই চুজ কৰিব লাগিব। সো তাৰপিছত আপোনালোকে ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত কনফাৰ্ম প্ৰিফাৰেঞ্চেছ আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু ছেভ দিছ প্ৰিফাৰেঞ্চেছ, যদি হয় দেন আপোনালোকে য়েছ ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পিছত ছাকচেছ বুলি আহিছে, আপোনালোকে অ'কে বাটনটোত ক্লিক কৰিব। এতিয়া বহুতে এইখিনিলৈকে কৰিয়ে কিন্তু হয়তো ইয়াতে অপশ্যনটো পোৱা নাই। আপোনালোকে যদি চাওক ৰিভিউ এণ্ড কনফাৰ্ম বুলি আহিছে, প্ৰিফাৰেঞ্চ চিলেকশ্যন প্ৰিভিউ আহিছে। যিটো ইনষ্টিটিউশ্যনত আপোনালোকে চিলেক্ট কৰিছে সেই ইনষ্টিটিউশ্যনসমূহ আপোনালোকৰ ফাৰ্ষ্ট পৰা লাষ্টলৈকে যিকেইটা আছিলে আহি যাব গোটেইকেইখন। চ' আপোনালোকৰ যিবিলাক ডিটেইলছ আছিলে, মানে আপুনি যেতিয়া অনলাইন এপ্লাই কৰিছিল সেই সম্পূৰ্ণ ডিটেইলছখিনি আপোনাৰ আহি যাব, সম্পূৰ্ণ এড্ৰেছ আহি যাব, প্ৰেজেণ্ট এড্ৰেছ, কৰেছপণ্ডেঞ্চ এড্ৰেছ সকলো আহি যাব। আপোনাৰ কোৱালিফিকেশ্যন ডিটেইলছখিনিও আহি যাব HSৰ, আৰু লগতে আপোনালোকৰ এক্সামিনেশ্যন চেণ্টাৰ আৰু যিখিনি ডিটেইলছ, আৰু লগতে ডকুমেণ্টছখিনি আপুনি যিবিলাক আপলোড কৰিছিলে সেই ডকুমেণ্টছখিনিও কিন্তু আপোনাৰ ইয়াতে আহি যাব, মানে আপুনি ইয়াতে ভিউ কৰিও চাব পাৰিব। চ' লাষ্টত ইয়াতে আপোনালোকে একেবাৰে যেতিয়া স্ক্ৰল ডাউন কৰি একেবাৰে তলত চাব, আই হিয়াৰ বাই ডিক্লেয়াৰ ডেট দ্য ইনফৰ্মেশ্যন প্ৰভাইডেড ইন দিছ ফৰ্ম ইজ ট্ৰু এণ্ড একুৰেট টু দ্য বেষ্ট অফ মাই নলেজ। চ' ইয়াতে আপোনালোকে চিম্পলি যিটো পপ আপ মানে ৰাইট টিক মাৰ্ক কৰি দিব। অ'কে, দেন আপোনালোকে তলৰ ফালে চাব ফাইনেল কনফাৰ্ম এণ্ড ছাবমিট। চ' আপোনালোকে ইয়াতে যেতিয়া ক্লিক কৰিব আপোনালোকৰ কিন্তু ফাইনেল ছাবমিট হৈ যাব। আপোনালোকে যদি এবাৰ চাব বিচাৰে আপোনালোকে এবাৰ চাই ল'ব গোটেইখিনি আপুনি ক'ত প্ৰিফাৰেঞ্চ চিলেক্ট কৰিছে, তো আপোনালোকে তাৰপিছত ডাইৰেক্টলি ফাইনেল ছাবমিটত ক্লিক কৰি দিব। চাওক ফাইনেল ছাবমিটত কৰাৰ পিছত আপোনালোকৰ ফোনত এটা OTP আহিব। সেই আপোনালোকৰ যিটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰৰ OTP এটা যাব। সেই OTPটো আপোনালোকে ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত ভেৰিফাই এণ্ড ফাইনেল ছাবমিটত ক্লিক কৰিব। আৰু আপোনালোকে OTP যেতিয়া ইয়াতে ফুলফিল কৰি দিব, ইয়ৰ প্ৰিফাৰেঞ্চেছ হেভ বিন ছাকচেছফুলি ছাবমিটেড। ইয়াৰ পিছত আপোনালোকে সকলোখিনি চাব পাৰিব। আৰু বহুতে কৈ আছিলে যে একনলেজমেণ্ট শ্লিপখন ডাউনলোড কৰিব পৰা নাই, আৰু ইয়াতে আপোনালোকে একনলেজমেণ্ট শ্লিপখন ডাউনলোড কৰিব পাৰিব। ডাইৰেক্ট যে মাজত দেখা পাইছে একনলেজমেণ্ট শ্লিপ, এইখন আপোনালোকে ইয়াতে ডাউনলোড কৰি ল'ব পাৰিব। চ' বহুতে কমেণ্ট কৰি আছিলে যে ৰিচিপ্টটো ডাউনলোড কৰিব পৰা নাই। চ' আপোনালোকৰ এপ্লিকেশ্যন প্ৰচেছটো হয়তো কমপ্লিটে হোৱা নাছিলে, আপোনালোকে ফাইনেল ছাবমিট কৰাই নাছিলে। চ' হয়তো আপোনালোকৰ ফাইনেল ছাবমিশ্যন হোৱাই নাছিলে। চ' আপোনালোকে এইটো প্ৰচেছ ফ'ল' কৰক আৰু সেইখিনিৰ পৰা আপোনালোকৰ ফাইনেল ছাবমিট কৰি দিয়ক। চ' এইটো লাষ্ট 3 আগষ্ট তাৰিখলৈকে আছে, আপোনালোকে এই সময়ৰ ভিতৰতে কৰিব লাগিব। যদি এতিয়ালৈকে কৰা নাই তেনেহ'লে নিশ্চয়কৈ কৰি দিব। যদিহে আপোনালোকে নিজৰ প্ৰিফাৰেঞ্চটো মডিফাই কৰিব বিচাৰে আপোনালোকে ছাবমিট কৰাৰ পিছতো কৰিব পাৰিব। যেতিয়ালৈকে ডেট আছে মডিফাই প্ৰিফাৰেঞ্চত ক্লিক কৰিব। ইয়াতে পুনৰ আপোনালোকে মডিফাই কৰিব পাৰিব ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ, থাৰ্ড প্ৰিফাৰেঞ্চ, যেনেকৈ যিকেইটা ইনষ্টিটিউশ্যন আছে আপোনালোকৰ ডিষ্ট্ৰিক্টত। চ' যিসকলৰ একনলেজমেণ্ট ৰিচিপ্ট এতিয়ালৈকে ডাউনলোড কৰিব পৰা নাই তেওঁলোকে এনেদৰে সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ কৰি লওক নিজৰ কাউন্সেলিং প্ৰচেছটো। চ' আশা কৰোঁ সকলো ডিটেইলছ আপোনালোকৰ এতিয়া ক্লিয়াৰ হৈ গৈছে। যিসকলৰ অসুবিধা হৈ আছিলে আপোনালোকে এইটো প্ৰচেছ নিশ্চয়কৈ ফ'ল' কৰক। ভিডিঅ'টো এইখিনি আছিলে। তথাপিও যদি আপোনালোকে কিবা বুজি পোৱাত অসুবিধা হৈছে নিশ্চয়কৈ কমেণ্টত জনাব। লাইক এটা কৰি ৰাখিব, নিজৰ ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিব। ধন্যবাদ।